অইল ইণ্ডিয়াৰ তৰফৰ পৰা 5টা পোষ্ট মুকলি কৰা হৈছে। ফিল্ড এছিষ্টেণ্ট পোষ্ট মুকলি কৰা হৈছে 5টা। ৱৰ্কিং ডেট হৈছে 28 মে তাৰিখে হ'ব। আপোনালোকৰ ৰাতিপুৱা 7টাৰ পৰা 9টাৰ ভিতৰত আপোনাৰ ইণ্টাৰভিউ লোৱা হ'ব। লগতে কৈ দিছোঁ আপোনাক, জব হৈছে কণ্ট্ৰেকচুৱেল জব। যদি আপোনাক ভাল লাগে বা আপোনাৰ কাম ভাল আছে তেতিয়াহ'লে 24 মাহলৈকে বঢ়াই দিব, কিন্তু এনেই 6 মাহলৈকে কণ্ট্ৰেকচুৱেল হয়। লোকেশ্যন হৈছে দুলিয়াজান, অসম। চেলেৰী হৈছে 21,450 টকা প্ৰতি মাহে। লগতে আপোনাৰ যদি আপুনি ৰিজাৰ্ভ জেনেৰেল হয় তেতিয়াহ'লে আপোনাৰ থাকিব 3টা ছিট। যদি আপুনি হয় ST 2টা, আৰু যদি আপুনি OBC তেতিয়াহ'লে আপোনালোকৰ থাকিব 1টা ছিট। এডুকেশ্যন লাগিব ডিপ্ল'মা প্লাছ RCCC, যিটো আপোনাৰ লৰ্ড মণ্ডল গভৰ্ণমেণ্টৰ পৰা যদি চাৰ্টিফিকেট আছে তেতিয়াহে আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব। গুড কমিউনিকেশ্যন স্কিল, আছামিছ, হিন্দী, ইংলিছ আপোনালোকে জনাটো বহুত জৰুৰী। অসমীয়াটো আপোনালোকে জানিবই লাগিব যিসকলে এপ্লাই কৰিছে। মেক্সিমাম বয়স আপোনাৰ 45 বছৰলৈকে আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব। কোনো ধৰণৰ অনলাইন সুবিধা নাই, সকলোখিনি অফলাইন গৈ আপোনালোকে ইণ্টাৰভিউ দিব লাগিব। তাৰপিছত আপোনালোকে তাতে চিলেকশ্যন কৰা হ'ব। যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব। ধন্যবাদ।